লাইভ ৱৰ্কশ্বপ বুলি কয়। লাইভ ৱৰ্কশ্বপৰ আমাৰ মেইন উদ্দেশ্য আছিলে ক্ৰনিক ছাবডিউৰেল হেমাট'মা। যদি আপোনাৰ ব্ৰেইনৰ ওপৰত ব্ৰেইন পেৰেনকাইমাৰ ওপৰত গালৰ তলত যদি ব্লাড কালেকশ্যন হয়, সেই কালেকশ্যনৰ কাৰণে পেচেণ্টৰ ষ্ট্ৰ'ক হ'ব পাৰে। ত' তেনেকুৱা ধৰণৰ পেচেণ্ট আমি এম্বলাইজেশ্যন কৰোঁ উইদাউট চাৰ্জাৰী। আমি তাৰ কালেকশ্যনৰ পৰিমাণ সৰু কৰি পেচেণ্টক ট্ৰিটমেণ্ট কৰিব পাৰোঁ। আজি যোনটো আমি লাইভ ৱৰ্কশ্বপ কৰিছোঁ ডক্টৰ মানু ফ্ৰম স্পেইন, তেওঁ একচুৱেলি আমাক তেওঁলোকৰ তাতো কেনেকুৱাকৈ এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট হয় তেওঁ তাতে এনেকুৱা লাইভ ৱৰ্কশ্বপ হয়। আৰু ফাৰ্ষ্ট ইন ইণ্ডিয়া আমাৰ ক্ৰনিক ছাবডিউৰেল হেমাট'মা যোনটো আজি আমাৰ ৱৰ্কশ্বপটো হৈছে, ফাৰ্ষ্ট টাইম হৈছে ইণ্ডিয়াত। চ' আমি ভাবিছোঁ যে এনেকুৱা ধৰণৰ আমি দেখাই এৱেৰ যদি কৰিব পাৰোঁ যে ইণ্টাৰভেনশ্যনৰ থ্ৰুদিও আমি বহুত ট্ৰিটমেণ্ট কৰিব পাৰোঁ। চ' সেইটো কাৰণে আজি ৱৰ্কশ্বপটোৰ আমাৰ উদ্দেশ্য আছিল। খোজকাঢ়িব নোৱাৰিব, উইকনেছ হ'ব পাৰে বা স্পীচ প্ৰব্লেম হ'ব পাৰে, কিন্তু ইমিডিয়েটলি সময় নষ্ট নকৰাকৈ আমি হস্পিটেলত আহিব আৰু এনেকুৱা এখন হস্পিটেলত আহিব লাগে য'ত ষ্ট্ৰ'ক ট্ৰিটমেণ্ট আৰু এই ইণ্টাৰভেনশ্যন ট্ৰিটমেণ্ট, কাৰণ ইণ্টাৰভেনশ্যন ৰেডিঅ'লজি যোনটো ব্ৰাঞ্চ, এই ব্ৰাঞ্চত তাৰমানে কোনো কটা চিঙা নকৰাকৈ আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। যদি নলী এডাল ব্লক হৈ গ'ল, পেচেণ্ট এজন এটা চাইডে দুৰ্বল হৈ গ'ল, তেতিয়া ইমিডিয়েটলি আহিলে আমি যিটো কাৰণত ব্লক হৈছে সেই কাৰণটো আমি ঠিক কৰিব পাৰোঁ। বেছি দেৰি হোৱা মানে ব্ৰেইনত যিটো ব্লাড ছাপ্লাই কমি যাব, ব্ৰেইনৰ নিউৰনছবিলাক মৰি যাব আৰু তাৰপিছত ডাঙৰ ষ্ট্ৰ'ক এটাৰ পৰা আমি ৰক্ষা কৰিব পাৰোঁ পেচেণ্টজন যদি আমাক সময়মতে আহি পৰে। সময়ৰ ভিতৰত ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট কৰিলে মানুহজনৰ স্বাস্থ্যটো সুস্থ হৈ উঠিব পাৰে।